শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে প্ৰযোজ্য নহয় নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক স্কুল কমিব কিন্তু চৰকাৰৰ খৰচ নকমে কাৰণ নাম্বাৰ অফ টিচাৰ্স উইল বি মোৰ আজি যদি অসমত 1 লাখ শিক্ষক আছে শিক্ষক 2 লাখ হ'ব কিন্তু স্কুল আমাৰ কমিব যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো instead of number of schools এই বিষয়ত আমি সিদ্ধান্ত লব উপযুক্ত নহয় মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক প্ৰাক্তন শিক্ষক শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে কেনেকে লাহে লাহে অসম পাৰ ক্লাস 1 শিক্ষকলৈকে যাব পাৰে আৰু তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থা ৰূপান্তৰ হ'ব অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো তাৰ মূল কাৰণটো হ'ল তাত শিক্ষক না যায় চিৰাঙত আমি বেয়া পাইছো তাৰ মূল কাৰণ হ'ল ভুটান সীমান্তত শিক্ষক না যায় এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব তৃতীয়তে মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশিষ্ট শিক্ষাবিদসকলক লৈ আৰু মানুহৰ মাজত এটা কথাৰ আমি চিন্তাৰ সৃষ্টি কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলছ না কোৱালিটি দি নিৰ্ধাৰণ হয় এখন পঞ্চায়তত 6খন স্কুল এজন শিক্ষক কিন্তু সেইখন পঞ্চায়ত এখন স্কুল কিন্তু 6জন শিক্ষক কোনটো ভাল এই বিষয়টোৰ ওপৰত লেট পিপল অফ আসাম ডিবেট আমি কোয়ান্টিটি 45,000 আমাৰ শিক্ষক স্কুল আছে 22,000 গাঁও আছে অৰ্থাৎ একোখন পঞ্চায়তত 6খন স্কুল আমাৰ অসমত দেখা পোৱা যায় 6খন স্কুলত দুজন শিক্ষক যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো তেতিয়ালে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা লিমিট থাকিব লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰমেন্স কৰিব নোৱাৰে এখন শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে কোনটো যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকে মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব তালে আমি চিন্তা কৰিবলগীয়া একো নাথাকে মই শিক্ষা মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিওৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাছ কৰি আহে তেতিয়ালে আমি অৰেল পটাৰ প্ৰশ্নই নুঠে আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম এই বিষয়টো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম তৃতীয়তে আমাৰ যিবিলাক ষ্টুডেণ্ট ডিপ্লোমা ইন এডুকেশ্যন পাছ কৰে বিএড ইন এডুকেশ্যন পাছ কৰে তেওঁলোকক আমি পুনে টেট শিক্ষক নিযুক্তি দিওঁ কিন্তু স্কুলত ক্লাছ কেনেকে কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয় মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে বিএড আৰু বিএড ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে যদি এজন বিএডে অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে আমি অৰেল পৰীক্ষা পাতিব নালাগে এতিয়া আমি মে মাহত
পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম ৰিটেন পৰীক্ষা হৈছে ৰিটেনৰ পিছত ৰিজাল্ট দিব আমি অৰেল নলওঁ অৰেল ললে চৰকাৰৰ দুৰ্নীতি আহিব কিন্তু বিএড পাছ কৰাৰ আগতে যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি বিএডত তেওঁলোকে নম্বৰ চতুৰ্থতে যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো এজন টিচাৰ ক্লাছত গ'ল তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায় দিব নোৱাৰো অন্ততঃ 2 বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই যে মই চাকৰিটো পালো চাকৰিটো মোৰ কনফাৰ্ম হ'ব কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্স এই 2 বছৰ পুৰা দৰমহাও পাব সকলো পাব কিন্তু জুনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক তেওঁৰ গুণগত ৰিভিউ কৰিবলৈ আমি 2 বছৰ পিছত আমি সময় পাম মই ভাবো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফান্ডামেন্টাল ডিফাৰেন্স কৰাৰ বাবে চেষ্টা কৰিব লাগে মই শিক্ষা বিভাগক ধন্যবাদ জনাম যে প্ৰথমতে 150 তাৰ পিছত 100 এতিয়া 50 জন ছাত্ৰ ছাত্ৰী থকা স্কুলতো আমি এজনকৈ প্ৰধান শিক্ষক দিয়াৰ বাবে সিদ্ধান্ত লৈছো মই ভাবো যে প্ৰধান শিক্ষক এজন স্কুলত অতিকে প্ৰয়োজনীয় প্ৰধান শিক্ষকজনৰ যেটো আমি কেবিনেটত সিদ্ধান্ত লৈছো তাৰ পূৰ্ণাংগ ৰূপায়নৰ দিশত আমি খুব সোনকালে আগবাঢ়িব লাগে ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব let 1000 student apply against that school let 2000 student apply against the school আটাইতকৈ ভাল মেৰিট জনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে instead of district being a cadre we should create school cadre আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো